প্ৰিয় দৰ্শক, দাপৰ যুগ শেষ হোৱাৰ পিছত আৰম্ভ হয় কলিযুগৰ। কলিযুগক সকলো যুগৰ ভিতৰত আটাইতকৈ বেয়া যুগ বুলি গণ্য কৰা হয়। এই কলিযুগ যিমানেই আগবাঢ়ি গৈ থাকিব, পৃথিৱীখনো ধ্বংসৰ ফালে গতি কৰিব। এই ভৱিষ্যতবাণী আমাৰ শাস্ত্ৰত বহুত আগতেই কৰা হৈছে। কিন্তু আপোনালোকে জানেনে এই কলিযুগ শেষ হ'বলৈ কিমান বছৰ বাকী আছে? কলিযুগৰ অন্ত কোনে কৰিব, কল্কি নে কালি? কলিযুগৰ বিষয়ে আৰু কি কি ভয়ানক ভৱিষ্যতবাণী কৰা হৈছে, এই সকলোবোৰ কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। শাস্ত্ৰ অনুসৰি কলিযুগৰ বয়স 4,32,000 বছৰ, যাৰ পৰা 5,000 বছৰতকৈ বেছি সময় পাৰ হৈ গৈছে। আৰু এইটোও বিশ্বাস কৰা হয় যে কলিযুগৰ প্ৰথম 10,000 বছৰ হ'ল সেই সুবৰ্ণ যুগ য'ত মানুহে এতিয়াও ভগৱানক বিশ্বাস কৰে, উপাসনাত বিশ্বাস কৰে, আৰু এয়া ভাল লক্ষণ। এতিয়াও এটা আশাৰ ৰশ্মি জীয়াই আছে আৰু সেইবাবে মানুহে ধৰ্মৰ অনুসৰণ কৰে। কিন্তু এই 10,000 বছৰ অতিবাহিত হোৱাৰ পাছত আমি এই কলিযুগৰ অন্ধকাৰ সত্যটো স্পষ্টভাৱে দেখিবলৈ আৰম্ভ কৰিম। কলিযুগৰ শেষৰ ফালে মানৱতাৰ জঘন্য মুখ সকলোৰে ওচৰত উন্মোচিত হ'ব। মানুহবোৰ দানৱলৈ পৰিণত হ'ব। এনেকুৱা এটা সমাজ তৈয়াৰ হ'ব য'ত ঐক্য নাথাকিব, সহানুভূতি নাথাকিব, য'ত ভালৰ ওপৰত বেয়াই প্ৰাধান্য পাব। মানুহ ইমানেই কুলসিত হৈ যাব যে পৰিয়ালৰ সদস্যবোৰো শত্ৰুলৈ পৰিণত হ'ব। মানুহবোৰে কাৰোবাক ধোকা দিবলৈ দ্বিধাবোধ নকৰিব, লগতে নিজৰ মানুহবোৰৰ সৈতে বিশ্বাসঘাতকতা কৰিবলৈ আৰম্ভ কৰিব। হিংসা আৰু লোভ সমস্ত মানৱতাক ধ্বংস কৰি পেলাব। এনেকৈ গোটেই পৃথিৱীখন ধ্বংসৰ ফালে আগবাঢ়ি যাব। মানুহৰ ওচৰত খাবলৈ নাথাকিব, সকলোবোৰ নদী শুকাই যাব, শস্য নষ্ট হ'ব, আকাশ অন্ধকাৰেৰে আৱৰি ধৰিব আৰু এচিড বৰষুণ হ'ব। পৃথিৱীখন শুকাই ফাটি যাবলৈ আৰম্ভ কৰিব, কাৰণ কালি নামৰ এটি শক্তিশালী আৰু বিপদজনক ৰাক্ষস, যি হিংসা, লালসা আৰু লোভৰ প্ৰতীক, তেওঁ সকলোতকৈ শীৰ্ষত থাকিব। অধৰ্ম, ক্ৰোধ আৰু লোভৰ পৰা কালিৰ সৃষ্টি হ'ব। কলিযুগত এই কালিৰ আছে মানুহক নিয়ন্ত্ৰণ কৰাৰ অদ্ভুত ক্ষমতা। তেওঁৰ ভয়ংকৰ ৰূপ দেখিলেই মানুহৰ মনত ভয় উৎপন্ন হ'ব। কিন্তু এই কালি মাথো অসুৰেই নহয়, বৰঞ্চ তেওঁ এই কলিযুগৰ অন্ধকাৰৰ প্ৰতীক। কলিযুগ তেওঁৰ নামতেই পৰিচিত হ'ব। কলিযুগৰ সময় আগবঢ়াৰ লগে লগে এই কালি আৰু বেছি শক্তিশালী হৈ পৰিব আৰু সকলো মানুহে ভগৱানক এৰি কালিক পূজা কৰিবলৈ আৰম্ভ কৰিব। কালিৰ আদেশত মানুহে সকলো ধৰণৰ পাপ কৰিবলৈ প্ৰস্তুত থাকিব। এজনে আনজনৰ শত্ৰুৰূপে পৰিণত হ'ব। কলিযুগৰ অন্ধকাৰৰ কুপ্ৰভাৱ মানৱ দেহতো থাকিব। মানুহৰ চেহেৰা লাহে লাহে এটা জঘন্য ৰূপ ধাৰণ কৰিব। মানুহৰ চেহেৰা নৰখাদক দানৱৰ দৰে হৈ পৰিব। মানুহ হিংস্ৰ হৈ এজনে আনজনক হত্যা কৰিব আৰু ইজনে সিজনৰ মাংস খাব। কালিৰ প্ৰভাৱ ইমানেই গভীৰ হ'ব যে চাৰিওফালে মাথো ধ্বংসই হ'ব। এই পৃথিৱীখন অধৰ্মই বিৰাজ কৰিব। সকলো ফালে ৰক্তপাত, চুৰি, মাৰামাৰি হ'ব। কলিযুগত কাৰোবাক হত্যা কৰা খুবেই সাধাৰণ কথা হৈ পৰিব। পৃথিৱীখন যেতিয়া সম্পূৰ্ণ ধ্বংসৰ দুৱাৰত আগবাঢ়ি যাব, তেতিয়া ভগৱান বিষ্ণুৱে তেওঁৰ শেষ আৰু দশম অৱতাৰ গ্ৰহণ কৰিব আৰু এই পৃথিৱীত কল্কি ৰূপত জন্মগ্ৰহণ কৰিব। তেওঁ দেৱদত্ত নামৰ এটি অপূৰ্ব বগা ঘোঁৰাত উঠি সূৰ্যৰ ৰশ্মিৰ দৰে জিলিকি থাকিব। তেওঁৰ হাতত এটা উজ্জ্বল তৰোৱাল থাকিব আৰু তেওঁৰ শৰীৰৰ পৰা তেজ ওলাব। তেওঁৰ মুখখন তেওঁৰ সংকল্পৰ সাক্ষী দিব আৰু তেওঁৰ শৰীৰ হ'ব এজন মহান যোদ্ধাৰ দৰে। ভাগৱত পুৰাণৰ মতে কল্কি ইমানেই শক্তিশালী হ'ব যে তেওঁ অতি সহজে এটি বিশাল সাম্ৰাজ্যক ধ্বংস কৰিব। কল্কি পুৰাণত কোৱা হৈছে যে বহাগ মাহৰ পূৰ্ণিমাৰ 12 দিন পিছত কল্কিৰ জন্ম হ'ব। কলিযুগ শেষ হোৱাৰ কেইবা বছৰ আগত ভগৱান বিষ্ণুৰ কল্কি অৱতাৰ উত্তৰ প্ৰদেশৰ চম্বল নামৰ এটি গাঁৱত জন্মগ্ৰহণ কৰিব, য'ত এজন ব্ৰাহ্মণ বিষ্ণুয়াশা হ'ব তেওঁৰ পিতৃ আৰু সুমতি হ'ব তেওঁৰ মাতৃ, আৰু তেওঁলোক 4জন ভাই ককাই থাকিব, যিসকলে তেওঁক এই ধৰ্মযুদ্ধত সহায় কৰিব। তেওঁলোকৰ উদ্দেশ্য হ'ব কালিক ধ্বংস কৰি ধৰ্মক প্ৰতিষ্ঠা কৰা। কল্কি আহিব মানুহৰ ৰূপত এজন যোদ্ধা হৈ। এইটো বিশ্বাস কৰা হয় যে কল্কি অৱতাৰক সহায় কৰিবলৈ 7জন চিৰঞ্জীৱ আহিব, যিসকলে তেওঁলোকৰ কৰ্ম সম্পূৰ্ণ কৰিবলৈ আৰু কল্কি অৱতাৰৰ লগত লগ কৰিবলৈ
বহু বছৰ ধৰি অপেক্ষা কৰি আহিছে। হনুমান, বেদব্যাস, পৰশুৰাম, ৰজা বালি, অশ্বত্থামা, বিভীষণ আৰু গুৰু কৃপাচাৰ্য। বেদব্যাস, গুৰু কৃপাচাৰ্য আৰু অশ্বত্থামা তেওঁৰ জন্মৰ সময়ত কল্কি অৱতাৰক চাবলৈ আহিব। পৰশুৰামে তেওঁক নিজৰ আশ্ৰয়ত ৰাখি সকলো বেদ আৰু পুৰাণ শিকাব, লগতে অস্ত্ৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইবোৰৰ বিষয়ে বহুতো জ্ঞান দিব। একেদৰে এই সকলো চিৰঞ্জীৱগণ তেওঁক কোনো নহয় কোনোভাৱে কল্কি অৱতাৰৰ উদ্দেশ্য পূৰণৰ বাবে সহায় কৰিব আৰু কালিৰ বিনাশৰ বাবে প্ৰস্তুতি চলাব। যেতিয়া যুদ্ধৰ সময় আহিব, আকাশত মেঘৰ গৰ্জন হ'ব আৰু এই পৃথিৱীত নীৰৱতা বিয়পি পৰিব। এনে লাগিব যেন সকলো স্তব্ধ হৈ পৰিছে। অৱশেষত কল্কি অন্ধকাৰৰ অৱসান ঘটাবলৈ তেওঁৰ তৰোৱালখন লৈ তেওঁৰ ঐশ্বৰিক ঘোঁৰাত উঠি কালী নগৰত প্ৰৱেশ কৰিব। তেওঁ যেতিয়া যুদ্ধক্ষেত্ৰত ভৰি থ'ব, তেওঁৰ ভিতৰৰ পৰা এটি পোহৰ ওলাব। তেওঁৰ ঐশ্বৰিক ৰূপটো উজ্জ্বল হৈ পৰিব আৰু তাৰ পিছত আৰম্ভ হ'ব কলিযুগৰ মহাযুদ্ধ। এই যুদ্ধ ইমানেই ভয়ানক হ'ব যে গোটেই পৃথিৱীখন কঁপি উঠিব। এই যুদ্ধ চাবলৈ সকলো দেৱ দেৱী উপস্থিত থাকিব। তেজেৰে ৰাঙলী হ'ব যুদ্ধক্ষেত্ৰ। চাৰিওফালে কেৱল ধ্বংসলীলা দেখা যাব। শেষত কালী দুৰ্বল হৈ পৰিব আৰু কল্কিৰ তৰোৱালৰ জুইত গোটেই কালী নগৰী জ্বলি ছাৰখাৰ হৈ যাব আৰু ইয়াৰ লগতে কালীও জ্বলি ছাই হৈ যাব আৰু এনেকৈ অধৰ্মৰ অৱসান হ'ব। কালীৰ মৃত্যুৰ লগে লগে কলিযুগৰ চক্ৰ শেষ হ'ব আৰু সময়ৰ এটি নতুন চক্ৰ আৰম্ভ হ'ব। এনেকৈ কল্কি অৱতাৰে এটি নতুন সত্য যুগ প্ৰতিষ্ঠা কৰিব। প্ৰিয় দৰ্শক, এনেকৈয়ে কল্কি অৱতাৰে কালীক ধ্বংস কৰি কলিযুগৰ অন্ত পেলাব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয়কৈ কমেণ্টত জনাব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।